নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰ এবাৰ আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো লগতে আজিৰ আমাৰ এই ক্লাছটোলৈ তোমালোকক আদৰণি জনাইছো তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বৰ্তমান সময়ত আমি খুব সুন্দৰকৈ তোমালোকৰ যিখিনি সকলোৰে কমন এটা সাবজেক্ট যেনে যেটো আমাৰ হল এমপ্লয়াবিলিটি স্কিল ওকে তোমালোকে যিখিনি ইলেক্ট্ৰিক সাবজেক্ট লৈছা তাৰে এখন কম্পালসৰি বুক হয় এখন ঠিক আছে এমপ্লয়াবিলিটি স্কিল সবে পঢ়িবই লাগিব ঠিক আছে আৰু এমপ্লয়াবিলিটি স্কিলৰ একেবাৰে লাষ্টৰ যিখিনি তোমালোকৰ ইউনিট নম্বৰ 4 গ্ৰীন স্কিল আছে হেয়া আমি ইতিমধ্যে আলোচনা কৰি আছো আৰু ইতিমধ্যে তিনিটা পৰ্যায়ত আমি ক্লাছখিনি কৰিছো আৰু আজিৰ এই ক্লাছটো আমাৰ অন্তিম ক্লাছ হ'বলৈ গৈ আছে এই পাঠটোৰ পৰা সো আশা কৰো তোমালোকে গোটেই কেইটা বস্তু বুজি পাইছা যিকিটা আমি আলোচনা কৰিছো ইতিমধ্যে আৰু যদি বুজি পোৱা নাই তেনেহলে অবিয়াসলি তোমালোকে কমেন্ট কৰিব পাৰিবা আৰু কমেন্ট কৰিলে পিনে মই প্ৰত্যেকটো কমেন্টৰ ৰিপ্লাই দিবলৈ যত্ন কৰো বা যত্নবান হওঁ সেই কাৰণে তোমালোকে কমেন্ট কৰি তোমালোকে খুব সুন্দৰকৈ তোমালোকে নজনা বস্তুখিনি নুবুজা বস্তুখিনি মোৰ পৰা বুজি ল'ব পাৰিবা ঠিক আছে তেনেহলে আজিৰ ক্লাছখিনি আমি আৰম্ভ কৰিছো আজি আমি সেশন নম্বৰ 3 ৰ পৰা আৰম্ভ কৰিম আৰু সেশন নম্বৰ 3 ত কি কৈ আছে ষ্টেক হোল্ডাৰ ইন গ্ৰীন ইকোনমি বুলি কোৱাৰ লগে লগে সেউজীয়া অৰ্থনীতিৰ কথা আমি পাতো গ্ৰীন ইকোনমি মানে হল সেউজীয়া অৰ্থনীতি আৰু আজি আমি আলোচনা কৰিম সেউজীয়া অৰ্থনীতিৰ যিসকল আমাৰ ষ্টেক হোল্ডাৰ আছে ষ্টেক হোল্ডাৰ বুলি কোৱাৰ লগে লগে যিসকল ৰেসপন্সিবল যাৰ দায়িত্বৰ আওতাত পৰি যায় যিসকলে এইখিনি বস্তু গ্ৰীন ইকোনমি আমাৰ দেশখনত আমাৰ ৰাজ্যখনত আমাৰ ডিস্ট্ৰিক্টখনত কেনেকৈ সেউজীয়া অৰ্থনীতি আমি ইমপ্লিমেন্ট কৰিম বা কেনেকৈ কাৰ্যকাৰী কৰিম যিসকলে ইয়াৰ দায়বদ্ধ যিসকলে এইখিনি কাম কৰিব লাগিব সিহঁতৰ কথা আমি আজি পাতিবলৈ যত্ন কৰিম সো আৰম্ভ কৰিছো সে হু ইজ এ ষ্টেক হোল্ডাৰ একচুয়ালি কোন সো যিকোনো এজন ব্যক্তি এনি পারসন উইথ এন ইন্টারেস্ট অর কনসার্ন ইন সামথিং যেনেকৈ বিজনেস হ'ব পাৰে পলিচিজ হ'ব পাৰে এক্টিভিটি হ'ব পাৰে is known as a stakeholder সেই সকল ব্যক্তি কি হ'ব পাৰে ষ্টেক হোল্ডাৰ হ'ব পাৰে যিকোনো ব্যক্তি যাৰ যিজন ব্যক্তিৰ ইন্টারেস্ট আছে এইবিলাক বস্তু ঠিক আছে তো যিকোনো বিজনেসম্যান হ'ব পাৰে ব্যৱসায়দাৰ হ'ব পাৰে যিকোনো পলিসি মেকিংৰ এজন মানুহ হ'ব পাৰে যিয়ে আইন কানুন নিৰ্মাণ কৰে অৰ্থাৎ নেতা মন্ত্ৰী হয় নে নহয় আৰু যিকোনো এজন এক্টিভিষ্ট হ'ব পাৰে অৰ্থাৎ সমাজপ্ৰেমী মানুহ হ'ব পাৰে বা প্ৰকৃতি প্ৰেমী মানুহ হ'ব পাৰে ওকে সেই সকলোবিলাক ব্যক্তিকে একেলগে আমি কি বুলি কওঁ ষ্টেক হোল্ডাৰ বুলি কোৱা দেখা পোৱা যায় ওকে সো আমি সবে সাপোর্ট কৰা উচিত ওকে আমাৰ ষ্টেক হোল্ডাৰ সমূহে কেনেকৈ গ্ৰীন ইকোনমি ইমপ্লিমেন্ট কৰে সেই কাৰ্যক্ষেত্ৰত তাতে আমি সবে সাপোর্ট কৰা উচিত আৰু এনভায়রনমেন্ট ইয়াত যেটো ডাইৰেক্টলি প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায় পৰিবেশৰ লগত প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায় and your action affect the environment আৰু আমি যি কাম কৰিম আমাৰ অ্যাকশন সমূহে আমাৰ পৰিবেশৰ প্ৰতি এটা প্ৰভাৱ থৈ যাব হয়নে নহয় সেই কাৰণে আমাৰ যি সকল ষ্টেক হোল্ডাৰ থাকিব ঠিক আছে গ্ৰীন ইকোনমিৰ ষ্টেক হোল্ডাৰ সিহঁতে কি কাম কৰি আছে কি কাম কৰা নাই সেইখিনি কিন্তু যথেষ্ট পৰিমাণে ইম্পৰ্টেন্ট আমাৰ চকুত হৈ পৰিব ঠিক আছে যেনেকৈ এতিয়া যদি আমি অলপ আলোচনা কৰো যে ষ্টেক হোল্ডাৰ ইন গ্ৰীন ইকোনমি অলপ বহলে আলোচনা কৰো তেনেহলে আমি ডাঙৰ অৰ্থ চাব পাৰো যে গভৰ্নমেন্ট যি আমাৰ সৰকাৰ থাকে সৰকাৰ কিন্তু এটা আমাৰ কি হ'ব ষ্টেক হোল্ডাৰৰ ভিতৰত আহি যাব যিবিলাক আমাৰ এনজিওস আছে যাক আমি নন গভৰ্নমেন্টাল অৰ্গানাইজেশনস বুলি কওঁ এই এনজিও বিলাকো কিন্তু ষ্টেক হোল্ডাৰ হয় গ্ৰীন ইকোনমিৰ আৰু যিবিলাক আমাৰ বিজনেস তথা ইন্ডাস্ট্ৰি বিলাক আছে সিহঁতেও কিন্তু আমাৰ ষ্টেক হোল্ডাৰ হৈ যাব গ্ৰীন ইকোনমিৰ অৰ্থাৎ সৰকাৰ গঠন কৰিব সৰকাৰে খুব সুন্দৰকৈ দেশ তথা ৰাজ্য চলৱাৰ ক্ষেত্ৰত নিজৰ যোগদান আগবঢ়াব কিন্তু সিহঁতে এইখিনিও লক্ষ্য ৰাখিব লাগিব যে কেনেকৈ আমি লোকাল অথৰিটিছক লগ কৰি পিনে আমি কেনেকৈ ল পলিসি আমাৰ বিভিন্ন ষ্ট্ৰেটেজিজ বিভিন্ন ষ্টেণ্ডাৰ্ড প্ৰগ্ৰাম বিভিন্ন এগ্ৰিমেন্ট ইত্যাদি কৰি পিনে বিভিন্ন দেশৰ লগত বিভিন্ন বাহিৰৰ দেশৰ লগত বিভিন্ন ৰাজ্যৰ লগত কেনেকৈ আমি এইবিলাক কাৰ্যক্ষেত্ৰত আমি কৰিব পাৰো লগতে এই যিমান বিলাক বস্তু আমি কৰিম গোটেইকেইটা বস্তু কি হ'ব লাগিব সাস্টেইনেবল ডেভেলপমেন্টক সাপোৰ্ট কৰিবলগীয়া হ'ব লাগিব অৰ্থাৎ বহনক্ষম উন্নয়নক সাপোৰ্ট কৰিবলগীয়া হ'ব লাগিব যদি কোনো এজন ব্যক্তি কোনো এজন নেতা আছে নেতাজনে কি কৰি আছে খুব সুন্দৰকৈ এটা ৰাস্তা বনাব হাইওয়ে বনাব ঠিক আছে ৰাষ্ট্ৰীয় ঘাইপথ বনাব কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটো মানি লোৱা যে
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যাব তেনেহলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ক্ষতি কৰি পিনে সেই ৰাষ্ট্ৰীয় ঘাইপথ বনোৱাখিনি সঠিক বিচাৰ হ'ব নে সঠিক বিচাৰ নহ'ব সেই সম্পৰ্কে চিন্তা চৰ্চা আমাৰ এজন চৰকাৰৰ মানুহ হিচাপে সেই পাৰ্টিকুলাৰ ব্যক্তিজন কৰিব লাগিব ঠিক আছে সো এনেকুৱাকৈ আমাৰ চৰকাৰে গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত নিজৰ ভূমিকা আগবঢ়াব পাৰে ঠিক আছে নেক্সট থিং এনজিও কি কৰিব many individual social worker and NGO help government চৰকাৰক হেল্প কৰা দেখা পোৱা যায় NGO বিলাকে and society in implementing actions required for green economy গ্ৰীণ ইকনমিৰ কাৰণে সেউজীয়া অৰ্থনীতিৰ কাৰণে যিখিনি একশন আমাৰ একচুৱেল ফিল্ডত যিবিলাক বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ যিবিলাক অথৰিটিজ বিলাক আছে সিহঁতে লোৱা দেখা পোৱা যায় তাৰ লগতে আমাৰ বিভিন্ন এনজিও বোৰ আগবাঢ়ি আহে লগতে যিসকল আমাৰ কেতবোৰ ইন্ডিভিজুৱেল ওয়াৰ্কাৰ আছে সোশ্যাল ওয়াৰ্কাৰ বা সোশ্যাল এক্টিভিষ্ট আছে সিহঁতে আগবাঢ়ি আহি মানে কেনেকৈ আমি ফৰ বিং বেটাৰ বিং অফ আৱাৰ সোসাইটি কেনেকৈ সিহঁতে নিজৰ যোগদান আগবাঢ়ি আছে এইবিলাক কাম কোনে কৰিব লাগিব এনজিও and যিসকল আমাৰ ইন্ডিভিজুৱেল সোশ্যাল ওয়াৰ্কাৰ আছে সিহঁতে কৰে বা কৰা দেখা পোৱা যায় আলটিমেটলি সবে একলগ হৈ পিনে কাম কৰিলেহে আমি গ্ৰীণ ইকনমি সফলতা লাভ অৰ্জন কৰিব পাৰিম হয় না নহয় যদি আমি একলগ নহওঁ তেনেহলে তো সফলতা আমি লাভ অৰ্জন কৰিব নোৱাৰো হয় না নহয় নেক্সট থিং বিজনেস এন্ড ইন্ডাস্ট্রি দ্যাট ইজ ভেরি ইম্পর্টেন্ট বিকজ ইয়াতে কন্ট্রোভার্সি হোৱা দেখা পোৱা যায় বিকজ যিসকল ব্যক্তিয়ে বিজনেস কৰিব বা ইন্ডাস্ট্রি খুলিব তেওঁলোকে আলটিমেটলি সিহঁতে পৰিবেশ প্ৰদূষণ কৰা দেখা পোৱা যায় কথাখিনি সঁচা কথা পৰিবেশ প্ৰদূষণ হ'ব কিন্তু এই পৰিবেশ প্ৰদূষণ কেনেকৈ ম্যাক্সিমামত নগৈ কেনেকৈ মিনিমামত আমি লৈ আহিব পাৰো হেখিনি কিন্তু চিন্তনীয় বিষয় আৰু যেতিয়া আমি মিনিমামৰ কথা কম পৰিবেশ প্ৰদূষণ আমি মিনিমামৰ কথা কম ইন্ডাস্ট্রি তৰফৰ পৰা তেতিয়া কিন্তু সিহঁতৰ যিখিনি প্ৰডাকশন কষ্ট বনাওতে যিখিনি টকা খৰচ হয় কিবা এটা বস্তু বনাওতে যিখিনি টকা খৰচ হ'ব হেখিনি প্ৰডাকশন কষ্ট বেছি হ'ব ঠিক আছে কাৰণ সিহঁতে আলটিমেটলি বিভিন্ন স্ট্যান্ডার্ড মেইনটেইন কৰিব লাগিব হাই কোৱালিটি ইকুইপমেন্ট ব্যৱহাৰ কৰিব লাগিব হাই কোৱালিটি মেটেৰিয়েল ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে পৰিবেশৰ প্ৰদূষণ নহব হয় না নহয় okay so I hope you are understand this kind of thing so the success of green economy depend on active participation of both পাবলিক আৰু প্ৰাইভেট সেক্টৰ পাবলিক সেক্টৰ মানে হল আমাৰ যি সৰকাৰৰ যিবিলাক দপ্তৰ বিলাক আছে সৰকাৰৰ যিবিলাক আমাৰ অফিস আদালত আছে বা সৰকাৰ নিজে এইবিলাক হল পাবলিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰ বুলি কোৱাৰ লগে লগে যিবিলাক আমাৰ বিজনেস বা ইন্ডাস্ট্ৰি বিলাক আছে যিবিলাক আমাৰ এনজিও আছে এইবিলাক গোটেইবিলাক বস্তু প্ৰাইভেট সেক্টৰত পৰে আৰু এই প্ৰাইভেট সেক্টৰ আৰু পাবলিক সেক্টৰ দুয়ো একেলগে আহি পিনে কাম কৰিব লাগিব যদি দুয়ো একেলগে আহি পিনে কাম কৰে তেতিয়াহে আমি গ্ৰীণ ইকনমি সাকসেস হ'ব পাৰিম আদাৰৱাইজ তো সাকসেস হ'ব নোৱাৰো আমি হয় না নহয় so companies need to follow responsible business practice খুবই সতর্কতাৰে রেসপন্সিবিলিটি মানি লৈ পিনে রেসপন্সিবল হৈ পিনে আমি বিজনেস প্র্যাকটিস কৰাৰ প্ৰয়োজনীয়তা আহি গৈছে and protect the environment আৰু আমি আমাৰ পৰিবেশ আমাৰ এনভায়রনমেন্ট প্ৰটেকশন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই প্ৰটেকশন খিনি কোনে কৰিব লাগিব যিসকল আমাৰ বিজনেস তথা ইন্ডাস্ট্ৰি চলোৱা ব্যক্তি সকল আছে এই ব্যক্তি সকলে সেইবিলাক কামো কৰিব লাগিব লগতে সিহঁতে কি কৰিব লাগিব সিহঁতে খুব সুন্দৰকৈ আমাৰ বিজনেস বিলাক আমাৰ এনভায়রনমেন্টের প্রতি লক্ষ্য রাখি পিনে পরিবেশের প্রতি লক্ষ্য রাখি পিনে সিহঁতৰ বিজনেস রান কৰিব লাগিব ঠিক আছে I hope you are guys understand okay যদি বুজি পোৱা নাই please feel free to do comment okay I will make sure that if you are going to understand all this kind of thing okay next thing farmers okay a farmer is very much responsible okay farmer খুবই responsible হয় কেনেকৈ পৰিবেশ আমি সংৰক্ষণ কৰিব পাৰো কেনেকৈ আমি গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিব পাৰো সো ফাৰ্মাৰ যেটো প্ৰডাকশন কৰা দেখা পোৱা যায় বিভিন্ন ধৰণৰ ফুড ঠিক আছে খাদ্য লগতে এগ্ৰিকালচাৰ প্ৰডাক্ট যিবিলাক আছে আমাৰ গোটেই দেশৰ কাৰণে প্ৰডিউস কৰা দেখা পোৱা যায় ঠিক আছে আৰু খুবই ইম্পৰ্টেন্ট এটা পাৰ্ট হয় আমাৰ অৰ্থনীতিৰ আমাৰ সমাজৰ আৰু সিহঁতে আমাৰ গ্ৰীণ ইকনমি সাকসেস কৰাৰ ক্ষেত্ৰত সফলতা আনি দিয়াৰ ক্ষেত্ৰত কিন্তু খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি আমি ক'ব পাৰো এতিয়া আমি ওমেনৰ কথা হি যাও ওমেন মানে তো গমেই পোৱা ওমেন মানে মহিলা ঠিক আছে বব মাৰ্লিৰ এখন গানৰ কথা মোৰ মনত পৰি যায় যেতিয়া মই ওমেন শব্দটো উচ্চাৰণ কৰো নো ওমেন নো ক্ৰাই বব মাৰ্লি খুব সুন্দৰ এজন গায়ক মোৰ এজন অতিকৈ প্ৰিয় গায়কৰ লিষ্টত এজন গায়ক তেনেকুৱা হয় বব মাৰ্লি ওকে আফ্ৰিকা মহাদেশৰ এজন গায়ক হয় বব মাৰ্লি তোমালোকে কেতিয়াবা সাৰ্চ কৰিবা নো ওমেন নো ক্ৰাই ওকে so women from one half of the population and have a big role okay women বিলাকে অর্থাৎ মহিলা বিলাকে খুব ডাঙৰ ভূমিকা পালন কৰিব পাৰে বা পালন কৰা দেখাও পোৱা যায় ইন হাউসহোল্ড ঘৰৰ ভিতৰতে আমাৰ সমাজত সোসাইটিত আৰু সিহঁতে আমাৰ অৰ্থনীতিত খুব ডাঙৰ ভূমিকা পালন কৰিব পাৰে
সিহঁতে সাস্টেইনেবল ডেভেলপমেন্টৰ প্ৰতি খুব সুন্দৰকৈ ৰেসপন্সিবিলিটি মানি লয় আৰু খুব সুন্দৰকৈ সিহঁতে আমাৰ মহিলাসকলক কেনেকৈ সবলীকৰণ কৰা যায়, মহিলাসকলৰ যি অধিকাৰ আছে সেই অধিকাৰৰ ওপৰত মাত মতাও দেখা পোৱা যায় আৰু সিহঁতে ফুললি পাৰ্টিসিপেট কৰা দেখা পোৱা যায় গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত, সিহঁতে ফুললি পাৰ্টিসিপেট কৰা দেখা পোৱা যায় সেউজীয়া অৰ্থনীতিকৰণৰ ক্ষেত্ৰত। ঠিক আছে, ওকে। সো নাও নেক্সট থিং ইজ ওয়ার্কার এন্ড ট্রেড ইউনিয়ন, যিসকল আমাৰ শ্ৰমিক আছে লগতে যি আমাৰ শ্ৰমিক সংঘবিলাক আছে, ট্ৰেড ইউনিয়ন বুলি কোৱাৰ লগে লগে শ্ৰমিক সংঘ বুলি কোৱা হয়। ঠিক আছে, সিহঁতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায়। যেনেকুৱাকৈ দ্য ওয়ার্কার আর ভেরি আমাৰ ইম্পৰ্টেন্ট পাৰ্ট হয় ইকনমিৰ, আমাৰ অৰ্থনীতিৰ ওয়ার্কার বিলাক, অৰ্থনীতিত ওয়ার্কার বিলাক অৰ্থাৎ শ্ৰমিক বিলাক বা শ্ৰমিক সংঘবোৰ খুবই গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট পাৰ্ট হয়, হয় নহয়, অংশ হয়। আৰু গ্ৰীণ পলিচি এইম এট প্ৰভাইডিং দেম, আৰু গ্ৰীণ পলিচি বিলাকে সিহঁতক প্ৰভাইড কৰা দেখা পোৱা যায়, যেনেকুৱাকৈ এটা ডিসেন্ট লাইফষ্টাইল, লগতে খুবই ভাল এটা ওয়ার্ক এনভায়রনমেন্ট, ওকে, লগতে হেলদি এনভায়রনমেন্ট, লগতে সিহঁতক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ ক্ষেত্ৰত আমাৰ যি সাস্টেইনেবল ডেভেলপমেন্ট বা তোমালোকে ক'ব যে গ্ৰীণ ইকনমি, এইবিলাকে ফকাস দিয়া দেখা পোৱা যায় যে স্বাস্থ্যৰ প্ৰতি আমি যত্ন ল'ব লাগিব ওয়ার্কার বিলাকৰ। এন্ড অবভিয়াসলি স্যানিটেশন এন্ড ওয়াটাৰৰ ক্ষেত্ৰতো কেনেকুৱাকৈ 24/7 ওকে আমি ওয়াটাৰ এভেইলেবল কৰিব লাগিব আমাৰ যিসকল ওয়ার্কার আছে, যিসকল আমাৰ ইউনিয়ন ট্ৰেড ইউনিয়ন আছে সিহঁতক, লগতে কেনেকুৱাকৈ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা আমি বজাই ৰাখি আছো কৰ্মস্থলীত বা কৰ্মক্ষেত্ৰত, সেইবিলাকো আমি গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখা পাওঁ বা এইবিলাকো আমি দেখা পাওঁ যেতিয়া আমি গ্ৰীণ ইকনমিৰ কথা কম। ঠিক আছে, নেক্সট থিং সিহঁতে এডুকেশ্যন গ্ৰহণ কৰিব লাগিব, সো দ্যাট 2009 চনত সম্ভৱত ৰাইট টু এডুকেশ্যন এক্ট আমাৰ মাজত ইতিমধ্যে আহি পাইছে, আৰু ৰাইট টু এডুকেশ্যন এক্টে আমাক প্ৰভাইড কৰে যে 6 বছৰৰ পৰা আৰম্ভ কৰি 12 বছৰ বয়সলৈকে 12 বছৰ বয়সলৈকে সকলোবিলাক ল'ৰা ছোৱালীয়ে কম্পালসাৰি সিহঁতে শিক্ষা গ্ৰহণ কৰিব লাগিব। ঠিক আছে, ক্লাছ 8 লৈকে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা প্ৰদান আমাৰ ভাৰত চৰকাৰে আমাক কৰি দিয়া আছে, যাক যিটো কোন আইনৰ অধীনত হৈছে, ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত হৈছিলে। ঠিক আছে, ওকে। এন্ড স্কিল ট্ৰেইনিং, আৰু আজিকালিতো স্কিল ট্ৰেইনিঙো দিয়ে দেখা পোৱা গৈ আছে, যেনেকুৱাকৈ কেইদিনমান আগতে মই হালাকুৰা কলেজ, হালাকুৰা মহাবিদ্যালয়ত খুব সুন্দৰকৈ ভকেশ্যনেল ট্ৰেইনিং মই প্ৰদান কৰি আহিলো খুব সুন্দৰকৈ। সিহঁতক কম্পিউটাৰৰ নলেজ যাৰ অলপ কম আছে, সিহঁতক কম্পিউটাৰৰ নলেজ মই প্ৰদান কৰিলো। যিসকলে ভালদৰে কথা ক'ব নাজানে সিহঁতক কথা কোৱাৰ প্ৰেক্টিছ কৰালো, কেনেকুৱাকৈ আমি সেল্ফ মেনেজমেন্ট কৰিব পাৰো, কেনেকুৱাকৈ এজন এজ এ এন্টাৰপ্ৰেনিউৰ হিচাপে আমি আগবাঢ়ি আহিব পাৰো, এইবিলাক আল্টিমেটলি ভকেশ্যনেল ট্ৰেইনিং হয় নে নহয়। আৰু এই ভকেশ্যনেল ট্ৰেইনিং বিলাক মই ইতিমধ্যে হালাকুৰা কলেজত প্ৰদান কৰি আহিলোৱে। আৰু আপোনালোকে যদি চাব বিচাৰে যে মই কেনেকুৱাকৈ ট্ৰেইনিং প্ৰদান কৰিছো, তেনেহলে ইউটিউবত খুব সুন্দৰকৈ প্লেলিষ্ট বনাই থোৱা আছে, তোমালোকে তাত চাব পাৰিবা কেনেকুৱাকৈ আমাৰ ট্ৰেইনিং বিলাক কৰোৱা হয় বা কেনেকুৱাকৈ মই ট্ৰেইনিং খিনি কৰিছো। ঠিক আছে, আই হোপ তোমালোকে বুজি পাই আছা। সো স্কিল ট্ৰেইনিং আজিকালি গভৰ্ণমেণ্টে কম্পালসৰি কৰি দিছে। লগতে মই আৰু এটা তোমালোকক এপছৰ নাম কম, কিন্তু বৰ্তমানে ডাউনলোড কৰিব নালাগে, যেতিয়া তোমালোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ পাছ কৰিবা তাৰ পিছত ডাউনলোড কৰিবা এইখিনি এপ, স্বয়ম এপ, ওকে। স্বয়ম এপ ডাউনলোড কৰি পিনে তাৰ পৰা তোমালোকে স্কিল শিকিব পাৰা বিনামূলীয়াকৈ। আৰু যদি তোমালোকে বিচাৰা পৰৱৰ্তী সময়ত এই বস্তুবিলাক শিকাৰ পিছত তোমালোকে সাৰ্টিফিকেটও লাভ কৰিব পাৰিবা, কিন্তু ফৰ দা that certificate you need to give examination, you need to sit on the examination, তোমালোকে পৰীক্ষা দিব লাগিব, পৰীক্ষাত বহিলে পাছ কৰিলে তোমালোকে সাৰ্টিফিকেট লাভ কৰিবা। বাট যিখিনি শিকাখিনি তোমালোকে কিন্তু ফ্ৰী অফ কষ্ট শিকিব পাৰিবা। ঠিক আছে, স্বয়ম এইটো গভৰ্ণমেণ্ট এপ হয়, মনত ৰাখিবা। ঠিক আছে, ওকে। নেক্সট থিং আৱাৰ নেটিভ ট্ৰাইব, নেটিভ মানে স্থানীয়, নেটিভ মানে কি স্থানীয় ট্ৰাইব মানে কি, ট্ৰাইব মানে হল জনজাতি, স্থানীয় জনজাতিৰ কথা কৈ আছো। স্থানীয় জনজাতি বুলি কোৱাৰ লগে লগে যিসকল আমাৰ লোকেল ৰেচিডেন্ট অফ আৱাৰ ৰিজন আছে, যেনেকুৱাকৈ আমাৰ অসমৰ কোচ ৰাজবংশীসকল, আমাৰ অসমৰ মিজোসকল, গাৰোসকল, ৰাভাসকল, কাৰ্বিসকল, এইবিলাক মানুহ স্থানীয় মানুহ হয় নে নহয়, ট্ৰাইবেল পিপল হয় নে নহয়। ওকে, যিসকলে কি কৰি আছে, সিহঁতে পুৰণা লাইফ ষ্টাইল বিলাকে ফলো কৰি আহি আছে। ঠিক আছে, যিসকলে খুব সুন্দৰকৈ সিহঁতৰ যিখিনি কালচাৰ, এই কালচাৰখিনি ধৰি ৰাখিব পাৰি আছে, গতিকে সিহঁতে কালচাৰ ধৰি ৰাখিব পাই আছে, লগতে সিহঁতে কিন্তু গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত আমাক কন্ট্ৰিবিউট কৰাও দেখা পোৱা গৈ আছে। ঠিক আছে, কেনেকুৱাকৈ আমাৰ ভাৰতৰ যিবিলাক ফৰেষ্ট এৰিয়া বিশেষকৈ আছে, ফৰেষ্ট এৰিয়া বিলাকত, ফৰেষ্টত জংঘলত যিসকল আমাৰ কমিউনিটি বসবাস কৰে, যেনেকুৱাকৈ আমাৰ অসমত আছে সাংতালী কমিউনিটি আছে, হয় নে নহয়, এনেকুৱাকৈ বহুতো কমিউনিটি আছে যি জংঘলত থাকে। ঠিক আছে, সিহঁতে ফৰেষ্ট প্ৰডিউস দি পিনে, জংঘলত যিবিলাক বস্তু উৎপন্ন হয় সেই উৎপাদিত বস্তু দি পিনে সিহঁতৰ সংসাৰ বা পৰিয়াল চলোৱা দেখা পোৱা যায়। ওকে, বাট সিহঁতে জানে, দে নো
how to use forest product, okay, কেনেকৈ ফৰেষ্টৰ প্ৰডাক্টবোৰ আমি ব্যৱহাৰ কৰিব পাৰো without harming the forest, okay, without harming the trees, without harming any kind of animals, okay. So we need to understand this kind of thing. Next thing, scientific and technological community. Scientific মানে বিজ্ঞানগত, and technological মানে কি প্ৰযুক্তিগত, ঠিক আছে। কমিউনিটি, আজিকালি আমি যে সায়েন্টিস্টিক মনোভাৱ লৈ আহিছো, বৈজ্ঞানিক মনোভাৱ লৈ আহিছো, লগতে যি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিছো, যেনেকৈ ময়ো এজন আইটিৰ শিক্ষক, ইনফৰমেশন টেকনলজিৰ শিক্ষক হয়, ঠিক আছে। গতিকে এই কথাখিনি আমি আলোচনাৰ বৰ্তমান কৰিবই লাগিব, আমিও ৰেসপন্সিবল হওঁ, ঠিক আছে। সাস্টেইনেবলি কেনেকৈ আমি ডেভেলপ হ'ব পাৰো, এটো আমাৰ সায়েন্সৰ বিষয় হয়, লগতে টেকনলজিৰ বিষয় হয়, ঠিক আছে। আমি মোবাইল ফোনটো এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগিব, আমি আমাৰ ল্যাপটপটো, আমি আমাৰ কম্পিউটাৰটো এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগিব যেন আমাৰ প্ৰয়োজনীয় পূৰণ হয়, লগতে চকু আমাৰ নষ্ট হৈ নাযায়, ঠিক আছে। okay, so এনেকুৱাকৈ আমি ব্যৱহাৰ কৰিব লাগিব, we need to understand this kind of thing, okay. So scientist can explain problem of technology, obviously problem to হিতে explain কৰিব পাৰিবই, to governmentক আৰু policy makerক, যিসকল ব্যক্তিয়ে আইন কানুন বনায় সিহঁতক explain কৰিব পাৰে। they can also provide sustainable solution, খুবে sustainable solution সিহঁতে প্ৰদান কৰিব পাৰে, কেনেকৈ কিবা এটা problem solve কৰিব পৰা যায়, to improve people's life, মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আমাৰ সায়েন্টিস্ট সকলে আমাৰ চৰকাৰক বা আমাৰ পলিসি মেকাৰ সকলক খুব সুন্দৰকৈ উপদেশমূলক পৰামৰ্শ আগবঢ়াব পাৰে, আৰু সেইবিলাক বস্তু আমাৰ পিছলৈ পৰৱৰ্তী সময়ত চৰকাৰে আমাৰ গোটেই বিশ্ববাসীৰ মাজত, আমাৰ গোটেই ভাৰতবৰ্ষৰ মাজত, আমাৰ গোটেই ৰাজ্যৰ মাজত ইমপ্লিমেন্ট কৰি পিনে আমাক সাস্টেইনেবল ডেভেলপমেন্ট কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে, ঠিক আছে। নেক্সট থিং, চিলড্ৰেন এন্ড ইউথ, অবভিয়াসলি ইউথ অৰ্থাৎ আমি সকল হয় না নহয়, তোমালোক আমালোক বহুত ইম্পৰ্টেন্ট হয়, আমি এখন দেশৰ কাৰণে সবতকৈ বেছি ইম্পৰ্টেন্ট বস্তু কি জানা, তুমি আৰু আমি, ঠিক আছে। ওকে, ইউথ, সো দা ইউথ আর বোথ দা প্রেজেন্ট এন্ড দা ফিউচার অফ আওয়ার ইকোনমি, আমাৰ অৰ্থনীতি বুলি কোৱাৰ লগে লগে ইউথ সকলক বুজা যায়, ইউথ বিলাকক বুজা যায়, আমি তুমি একেলগে কি হওঁ, আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ অৰ্থনীতি হওঁ, হয় না নহয়। ওকে, সো দে ক্যান পার্টিসিপেট actively in the protection of environment, আমি কেনেকৈ আমাৰ পৰিবেশখিনি সংৰক্ষণ কৰিব পাৰো, এনভায়ৰনমেন্টখিনি প্ৰটেকশন কৰিব পাৰো, ঠিক আছে। আমি অ্যাক্টিভলি অৰ্থাৎ সক্ৰিয়ভাৱে আমি হেয়া অংশগ্ৰহণ কৰিব পাৰো বা কৰিবলগীয়া অৱস্থা ইতিমধ্যে আহি পৰিছে। and the promotion of economic and social development, লগতে আমাৰ অৰ্থনৈতিক ডেভেলপমেন্টৰ কথা ভাবিব লাগিব, লগতে আমি সামাজিক ডেভেলপমেন্টৰ কথা ভাবিব লাগিব, এইখিনিতে ভাবি পিনে কি কৰিব লাগিব, খুব সুন্দৰকৈ আমি আগবাঢ়ি আহিব লাগিব, ঠিক আছে। আমি আগবাঢ়ি আহিব লাগিব, আমি তেনেকুৱা ধৰণৰ সুশিক্ষা গ্ৰহণ কৰি পিনে আমি কেনেকৈ সাস্টেইনেবলি আমাৰ দেশখনক ৰক্ষা কৰিব পৰা যায়, আমাৰ জাতিটোক ৰক্ষা কৰিব পৰা যায়, লগতে আমি কেনেকৈ গ্ৰীণ ইকোনমি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি ভূমিকা গ্ৰহণ কৰিব পাৰো, কেনেকৈ আমি আমাৰ নিজে কন্ট্ৰিবিউট কৰিব পাৰো, সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ সময় ইতিমধ্যে তোমালোকৰ আমালোকৰ আহি পৰিছে, ঠিক আছে। সো আমি ইয়া বুজি পালো, যদি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা, ওকে। নেক্সট কি আছে, example, multiple stakeholders come together for implementation of a solar lighting project, okay, ya pori laba tomalake besi eta important noy, making bottle lamp, okay, making lamp with solar cells, okay, benefit, okay, মই ভাবো যে নাম্বার 3 আৰু পঢ়িব নালাগে, এইখিনিতে নাম্বার 3 খিনি আমাৰ শেষ হৈ যায়। এতে নাম্বার 4 সেশন নাম্বার 4 এটি আৰম্ভ হ'ব, গভৰ্ণমেন্ট এন্ড প্ৰাইভেট এজেন্সিজ। এতিয়া আমি খুব চমুকৈ মই 30 মিনিটছৰে ভিডিও কৰো, ঠিক আছে, ক্লাস কৰো, তাৰ বেছি মই ক্লাস নকৰো, আৰু অলপ সময় মই মোৰ কথাখিনি ভালদৰে শুনিবা, খুব সোনকালে মই সমাপ্ত কৰিব যত্ন কৰি আছো, ঠিক আছে। ওকে, সো গভৰ্ণমেন্ট এন্ড প্ৰাইভেট এজেন্সি, যি আমাৰ চৰকাৰ, গভৰ্ণমেন্ট বুলি কোৱাৰ লগে লগে চৰকাৰ, আৰু প্ৰাইভেট এজেন্সিজ বুলি কোৱাৰ লগে লগে ব্যক্তিগত খণ্ড বুলি আমি ক'ব পাৰো, ঠিক আছে। সিহঁতে কেনেকৈ অগ্ৰণী ভূমিকা পালন কৰা দেখা পোৱা গৈ আছে। So previous lesson, many group of people, stakeholder are responsible for the success of green economy, এটো হয়, বহু মানুহৰ রেসপন্সিবিলিটি আছে। Two of the most important group are, তার ভিতরে দুটো মানে খুব গুরুত্বপূর্ণ গ্রুপের নাম হল, এটা হল সরকার, একটা আর এটা হল ব্যক্তিগত খণ্ড, ঠিক আছে। ইহঁতে খুব গুরুত্বপূর্ণ ভূমিকা পালন কৰা দেখা পোৱা যায়, ঠিক আছে। সো গভৰ্ণমেন্ট আৰু প্ৰাইভেট এজেন্সি সকলে কি কৰিব লাগে, ভেৰিয়াছ সেক্টৰ অফ ইকোনমি, যেনেকৈ কনষ্ট্ৰাকচন হওক, টুৰিজম হওক, ইণ্ডাষ্ট্ৰি হওক, ট্ৰান্সপোৰ্টেশন হওক,
ৰিনিউৱেবল এনাৰ্জি হওক, ৱেষ্ট মেনেজমেণ্ট হওক, এগ্ৰিকালচাৰ হওক, ৱাটাৰ হওক, ফৰেষ্ট হওক, ফিচাৰিজ হওক, এইবিলাক সেক্টৰত খুব সুন্দৰকৈ নিজৰ ভূমিকা ৰোল যিখিনি থাকে এইখিনি ভালদৰে পালন কৰিব লাগে। ঠিক আছে, তেনেহলে এট ফাৰ্ষ্ট এতিয়া আমি গভৰ্ণমেণ্টৰ কথা আলোচনা কৰিম, ৰোল অফ গভৰ্ণমেণ্ট আলোচনা কৰিম, তাৰপিছত আমি প্ৰাইভেট এজেঞ্চিৰ কথা আলোচনা কৰিম। যেনেকৈ গভৰ্ণমেণ্ট এণ্ড লোকেল অথৰিটিজ যিবিলাক আমাৰ আছে সিহঁতে খুব সুন্দৰকৈ ইমপ্লিমেন্টেশ্যন কৰিব পাৰে সাষ্টেইনেবল ডেভেলপমেণ্ট অৰ্থাৎ বহনক্ষম উন্নয়ন, যিবিলাক আমাৰ আইন আছে, লছ, পলিচিজ আছে, ষ্ট্ৰেটেজিজ, ঠিক আছে, ষ্টেণ্ডাৰ্ডছ, মানদণ্ড যাক আমি কওঁ, প্ৰগ্ৰামছ এণ্ড এগ্ৰিমেণ্ট উইথ আদাৰ কাণ্ট্ৰি, বেলেগ দেশৰ লগত এগ্ৰিমেণ্ট মানে কি? এগ্ৰিমেণ্ট মানে হ'ল চুক্তি, বেলেগ দেশৰ লগত চুক্তি, খুব সুন্দৰকৈ চুক্তিবদ্ধ হৈ পিনে আমাৰ কেনেকৈ সাষ্টেইনেবলি কাম কাজ কৰিব পাৰো সেই ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে। ঠিক আছে, অলমোষ্ট অল মিনিষ্টাৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰ ইনভলভ ইন ডিচিশন মেকিং, সববিলাক মিনিষ্টাৰ সাধাৰণতে নিজে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, গতিকে সিহঁতে সাষ্টেইনেবল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সবে। ঠিক আছে, সাষ্টেইনেবল ডেভেলপমেণ্ট মানে হ'ল বহনক্ষম উন্নয়ন, However, major participant is by the Minister of Environment, Forest and Climate Change, Agriculture, Water Resources, Finance, Industry, Rural Development, Commerce and Non-Renewable Energy, Non-Conventional Energy Source, এইবিলাক আমাৰ মিনিষ্ট্ৰিৰ নাম হয়। এই মিনিষ্ট্ৰি বিলাকে সাধাৰণতে বেছি গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায়, বা সিহঁতৰ হাতত দায়িত্ব বহুত থাকে, কাৰণ সিহঁতে ডাইৰেক্টলি এনভাইৰনমেন্টৰ কথা কয়, ক্লাইমেটৰ কথা কয়, ক্লাইমেট চেঞ্জ, এগ্ৰিকালচাৰৰ কথা কৈ আছে, ৱাটাৰ ৰিচোৰ্চেছৰ কথা কৈ আছে, টকা পইচাৰ কথা কৈ আছে, ইণ্ডাষ্ট্ৰিৰ কথা কৈ আছে, গতিকে সিহঁতে অন্তত ভাবিব লাগে যে সাষ্টেইনেবল ডেভেলপমেণ্ট আমি কেনেকৈ কৰিব পাৰো। ঠিক আছে, ভাবিবলগীয়া দৰকাৰ সিহঁতৰ। সো ৰোল অফ গভৰ্ণমেণ্ট, আমাৰ এতিয়া চৰকাৰৰ কি ৰোল আছে, চৰকাৰৰ কি ৰোল বুলি কোৱাৰ লগে লগে দায়িত্ব বুলি ক'ব পাৰা, দায়িত্ব আছে। ঠিক আছে, যেনেকৈ চৰকাৰে বিভিন্ন পলিচি বনাব, পলিচি মানে কি আইন বুলি ক'ব পাৰা, আইন বনাব বা নিয়ম নীতি বনাব, আৰু প্ৰভাইড ফাণ্ড ফৰ ইমপ্লিমেণ্টিং প্লান এণ্ড আইডিয়া, লগতে ফাণ্ড প্ৰদান কৰিব, ফাণ্ড বুলি কোৱাৰ লগে টকা প্ৰদান কৰিব আৰু। ঠিক আছে, আৰু কি কৈ আছে, ইট মেক্স লেজিসলেশ্যন অৰ্থাৎ ল, আইনৰ কথা কৈ আছে, such as the যেনেকৈ এটা লৰ নাম হ'ল দ্য এনভাইৰনমেন্ট প্ৰটেকশ্যন এক্ট 1986 এটা আইন আছিলে, দ্য এনভাইৰনমেন্ট প্ৰটেকশ্যন এক্ট, মনত ৰাখিবা, যিটো আইনে কি কৰে, প্ৰটেক্ট দ্য এনভাইৰনমেন্ট, আমাৰ পৰিৱেশ সুৰক্ষা কৰাত সহায় কৰে, এণ্ড টেক একশ্যন এগেইনষ্ট ল ব্ৰেকাৰ, আৰু যিসকল আইন ভংগ কৰিব, ল ব্ৰেকাৰ মানে আইন ভংগকাৰী, যিসকল ব্যক্তি আইন ভংগ কৰে সিহঁতৰ ওপৰত এগেইনষ্টত কি ল'ব পাৰে, একশ্যন ল'ব পাৰে। ঠিক আছে, লগতে আৰু কি কৈ আছে, ইট সেট আপ মিশন, ইহঁতে কি কৰে, এটা মিশন সেট কৰা দেখা পোৱা যায়, সাজ গ্ৰীণ ইণ্ডিয়া মিশন, এনেকুৱাকৈ থাকে কেতবোৰ মিশন, লগতে নেশ্যনেল সোলাৰ মিশন, এনেকুৱাকৈ মিশন থাকে, টু এক্ট অন গ্ৰীণ ইকনমি প্ৰজেক্ট, কেনেকুৱাকৈ আমি গ্ৰীণ ইকনমি প্ৰজেক্টৰ ওপৰত কাম কৰিব পাৰো, সেইকাৰণে মাজে সময়ে বা মাজে মধ্যে আমি কি কৰো, এজ এ মিশন আকাৰে, মিশন হিচাপে আমি কেতবোৰ বস্তু আমি আমাৰ গোটেই ভাৰতত ইমপ্লিমেন্ট কৰো বা গোটেই ভাৰতত লৈ আহো। হয়, নেক্সট থিং, ইট ওয়ার্ক উইথ সায়েন্টিস্ট এন্ড এডুকেটর, সায়েন্টিস্টৰ লগত কাম কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে, বৈজ্ঞানিকসকলৰ লগত কাম কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে, লগতে যিসকল এডুকেটৰ আছে, এডুকেট দ্য পাব্লিক অন এনভাইৰনমেন্টালি সেফ প্ৰেক্টিস। ওকে, আমি এডুকেটেড কৰিব লাগিব, এডুকেশ্যন প্ৰদান কৰিব লাগিব পাব্লিক মানে জনসাধাৰণক এডুকেট কৰিব লাগিব যে এনভাইৰনমেন্টালি সেফ প্ৰেক্টিস, কেনেকৈ আমি যিখিনি কাম কৰি আছো সেইখিনি কাম এনভাইৰনমেন্ট সেফ কাম হয়, আমাৰ পৰিৱেশক সুৰক্ষা প্ৰদান কৰাৰ কাম হয়, যেনেকৈ আমি পলিউশন কন্ট্ৰোল কৰিব লাগিব, আমি কেমিকেল ফ্ৰী ফাৰ্মিং কৰিব লাগিব। কেমিকেল ফ্ৰী ফাৰ্মিং মানে হল কি, যে ৰাসায়নিক সাৰ ব্যৱহাৰ বন্ধ কৰি পিনে জৈৱিক সাৰৰ জৰিয়তে কাম কাজ কৰা। ঠিক আছে, ওকে, এতিয়া আমি আলোচনা কৰিম প্ৰাইভেট এজেন্সিৰ বিষয়ে, যেনেকৈ গভৰ্ণমেন্ট এলোন কান্ট মেক দ্য ইকনমি গ্ৰীণ ইকনমি বনাব হলে গভৰ্ণমেন্ট বা চৰকাৰে অকলে কিন্তু সেই কামটো কৰিব নোৱাৰে। ঠিক আছে, তাৰ কাৰণে আমাৰ গোটেই দেশ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে প্ৰত্যেকটো কোম্পানীৰ সকলোৰে সাপোৰ্টৰ প্ৰয়োজনীয়তা আছে। প্ৰাইভেট এজেন্সি বিলাক আগবাঢ়ি আহিব লাগিব, যিবিলাক আমাৰ এনজিঅ এজেন্সি বিলাক আছে সেইবিলাক আগবাঢ়ি আহিব লাগিব, যিসকল আমাৰ ছচিয়েল ৱৰ্কাৰ বিলাক আছে সিহঁত আগবাঢ়ি আহিব লাগিব, যিসকল আমাৰ প্ৰাইভেট ব্যক্তিগত খণ্ড কোম্পানী বিলাক আছে সিহঁত আগবাঢ়ি আহিব লাগিব, লগতে ইণ্ডিভিজুৱেল চিটিজেন প্ৰত্যেকজন ব্যক্তি আমাৰ গোটেই দেশ ভাৰতবৰ্ষৰ সিহঁতে একেলগে আহি টুগেদাৰ হৈ পিনে সিহঁতে কি কৰিব লাগিব, গভৰ্ণমেন্ট ফৰ দ্য সাকসেস অফ প্ৰমোটিং গ্ৰীণ ইকনমি, আমি কেনেকৈ গ্ৰীণ ইকনমি সাকসেস অৰ্জনতা কৰিব পাৰো, লাভ কৰিব পাৰো, তাৰ বাবে সিহঁতে কাম কৰিব লাগিব। ঠিক আছে, আই হোপ তোমালোকে বুজিব পাৰিছা। এতিয়া আমি আলোচনা কৰিম ৰোল অফ প্ৰাইভেট এজেন্সি,
যে প্ৰাইভেট এজেন্সি কেনেকৈ ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় সো প্ৰাইভেট এজেন্সিৰ ভূমিকাটো বহু ধৰণৰ যেনেকৈ ৰোল অফ প্ৰাইভেট এজেন্সি ইনক্লুড ফলোইং ল এণ্ড পলিচিজ মেড বাই দ্য গভৰ্ণমেণ্ট চৰকাৰে যিখিনি আইন বনালে সেই আইনখিনি এতিয়া কোনে ফলো কৰিব লাগিব আমাৰ পাব্লিকে ফলো কৰিব লাগিব আমাৰ প্ৰাইভেট এজেন্সিসকলে ফলো কৰিব লাগিব নেক্সট থিং মেকিং শিওৰ গভৰ্ণমেণ্ট পলিচি আৰ বিং followed by the participating in government mission লগতে সিহঁতে মেক শিওৰ কৰিব যে সবে খুব সুন্দৰকৈ আইনখিনি পালন কৰি আছে লগতে গভৰ্ণমেণ্টক সাপোৰ্ট প্ৰদান কৰি আছে সকলোৱে এই আইনখনত পাৰ্টিসিপেট কৰি আছে এইখিনি সিহঁতে শিওৰ কৰিব লাগিব লগতে ৰিপৰ্টিং পিপল অৰ গ্ৰুপ হু ব্ৰেক দ্য ল যিসকল ব্যক্তিয়ে আইন ভংগ কৰি আছে ল ব্ৰেক কৰি আছে সিহঁতৰ কথা গৈ পিনে পুলিচক বা আইনী প্ৰশাসনক গৈ পিনে সিহঁতে আমি ক'ব লাগিব তেতিয়াহে আমি খুব সুন্দৰকৈ গ্ৰীণ ইকোনমি বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিম আমাৰ চৰকাৰৰ আমাৰ বেচৰকাৰী সংগঠনৰ ঠিক আছে নেক্সট থিং আমি যি আমাৰ পিপল বিলাক আছে ৰাজ্যসকলক এডুকেটেড কৰিব লাগিব শিক্ষা প্ৰদান কৰিব লাগিব লগতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব এবাউট গ্ৰীণ ইকোনমি এক্টিভিটিজ আমাৰ যে সেউজীয়া এক্টিভিটিজ আছে সেউজীয়া কাম আছে এই কামবিলাক কৰিবৰ কাৰণে এই বস্তুবিলাক আন্ডাৰষ্টেণ্ডিং কৰিবৰ কাৰণে ভৱিষ্যতখন সুৰক্ষিত কৰিব ৰখাৰ কাৰণে আমি কি কৰিব লাগিব আমি আমাৰ নৱপ্ৰজন্মক আমি আমাৰ ভৱিষ্যত প্ৰজন্মক এই সম্পৰ্কে জ্ঞান প্ৰদান কৰিব লাগিব অৰ্থাৎ এডুকেশ্যন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগিব ঠিক আছে নেক্সট থিং providing information to the government and helping implement green policies okay তার মানেটো কি providing information to the government অর্থাৎ সরকারক আমি ইনফরমেশন মানে খবর প্রদান কৰিব লাগিব and helping it implementing green policy লগতে আমি সেউজীয়া পলিসি গ্ৰীণ পলিসি সেউজীয়া আইন বা নীতি নিয়ম বিলাক আমি ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত এজ এ সাধাৰণ ব্যক্তি হিচাপে এজন ভাৰতীয় নাগৰিক হিচাপে এজন সুনাগৰিক হিচাপে এজন এই বিশ্ব বাসিন্দা হিচাপে মই কি কৰিব লাগিব ফলো কৰিব লাগিব লগতে হেল্প কৰি দিব লাগিব চৰকাৰক ঠিক আছে আই হোপ তোমালোকে বুজিব পাৰিছা সো এইখিনিলৈ কৰিলে হৈ যাব এই পাঠটো শেষে আৰু তেনেকৈ পঢ়িবলগীয়া একো নাই তোমালোকে খুব সুন্দৰকৈ বস্তুবিলাক চাগে বুজিব পাৰিছা মই প্ৰশ্ন উত্তৰ আৰু এটা ভিডিও আহিব মই বেলেগ ভিডিওত প্ৰশ্ন উত্তৰ আলোচনা কৰিম এক্সাম্পল অফ গ্ৰীণ প্ৰজেক্ট এয়া চাই লবা স্বচ্ছ কোঅপাৰেটিভ তারপরে দিয়া আছে DWP মডার্ন সুলহা সোসাইটি ফর ডেভেলপমেন্ট এন্ড এনভায়রনমেন্ট প্রোটেকশন তাৰপিছত দেওয়া আছে এন ভায়োলেট গ্ৰীণ সলিউশন ফাউন্ডেশন ঠিক আছে এইবিলাক কেজ ষ্টাডি হয় তোমালোকে অলপ চাব পাৰিবা ঠিক আছে পঢ়ি লবা আৰু যিবিলাক আমাৰ এক্টিভিটিজ আছে সেইবিলাকটো কৰিব নোৱাৰো আৰু প্ৰশ্ন উত্তৰ আমি সেপাৰেট ভিডিওত আমি এইবিলাক আলোচনা কৰিম ইতিমধ্যে তোমালোকে ভালদৰে জানা যে তোমালোকে আগৰ পৰা ফলো কৰি আছিলা তেনেহলে তোমালোকে জানাই ঠিক আছে সো মই ভাবো যে আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰা ভাল হ'ব লগতে তোমালোকৰ আজিৰ ক্লাছটো সমাপ্ত হোৱাৰ লগে লগে তোমালোকৰ কিন্তু গোটেই যি এমপ্লয়েবিলিটি স্কিলৰ সিলেবাস আমি কভাৰ কৰিলো খুব সুন্দৰকৈ তোমালোকে বস্তুবিলাক যত্ন কৰিব বুজিবৰ কাৰণে পৰীক্ষাত নম্বৰ লাভ কৰিবৰ কাৰণে নহয় পৰীক্ষাত নম্বৰ এইটো কিতাপৰ পৰা এখন কিতাপৰ পৰা কমে থাকে ঠিক আছে 10 নম্বৰ মাত্ৰ পাবা এই কিতাপৰ পৰা কিন্তু এই কিতাপত তোমাৰ পৰীক্ষাৰ কাৰণে নহয় এই কিতাপ তোমালোকৰ জীৱনৰ কাৰণে হয় ঠিক আছে তোমালোকে বহুত বস্তু শিকিব পাৰিবা তোমালোকে যদি ভাল এজন ব্যক্তি হ'ব বিচৰা তেনেহলে এইখন কিতাপে তোমালোকক বহুত হেল্প কৰিব বহুত মই এজ এ টিচাৰ এইখিনি বস্তু ফিল কৰিব পাৰি আছো যে এইখন কিতাপ পঢ়াৰ পিছত মোৰ নিজৰ মাজত কেনেকৈ চেঞ্জ হৈছে মই কেনেকৈ নিজকে পৰিৱৰ্তন কৰিব পাৰিছো আৰু মই ভাবো তোমালোকেও নিজকে পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'বা যদি এতিয়ালৈ তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই আমাৰ এই চেনেলটো তেনেহলে নিশ্চিত ৰূপে তোমালোকে সাবস্ক্ৰাইব কৰিবা লগতে লাইক আৰু কমেন্ট কৰোতে একো টকা পইচা দিয়াৰ দৰকাৰ যেহেতু প্ৰয়োজনীয়তা নাই সেইকাৰণে তোমালোকে অনুগ্ৰহ কৰি লাইক আৰু সুন্দৰকৈ কমেন্ট এটা কৰি দিবা থ্যাংক ইউ বুলি এটলিষ্ট ক'ব পাৰা লগতে যদি বুজা নাই নুবুজিলে পিনে তোমালোকে কোৱেশ্চন সুধিব পাৰা ঠিক আছে লগতে তোমালোকে আমাৰ WhatsApp চেনেলতো জয়েন কৰিব পাৰা বিভিন্ন আপডেট বিলাক তাতে দি থকা হয় লগতে আমাৰ ইনষ্টাগ্ৰাম পেজ আছে আমাৰ ফেসবুক পেজ আছে তাতে তোমালোকে ফলো কৰি লবা খুব সুন্দৰকৈ ডিফাৰেন্ট কাইন্ড অফ ভিডিওস আমি তাত দিবলৈ যত্ন কৰো ঠিক আছে আৰু সময়ৰ অভাৱৰ কাৰণে মই বিভিন্ন সময়ত ব্যস্ত থাকিবলগীয়া হয় বিভিন্ন কামত ব্যস্ত থাকিবলগীয়া হয় সেই কাৰণে হয়তো ৰেগুলাৰ ভিডিওস বনাব নোৱাৰো কিন্তু পৰৱৰ্তী সময়ত আমি হিয়া যত্ন কৰিম আমি খুব যত্ন সহকাৰে তোমালোকৰ কাৰণে এনেকৈ খুব ভাল খুব ইনফৰমেটিভ যিবিলাক আছে বাজে কথা নাই ৰিয়েল কথা ৰিয়েল পঢ়া-শুনা সেইবিলাক বস্তু তেনেকুৱা ধৰণৰ কথা তেনেকুৱা ধৰণৰ আলোচনা বা চক্ৰ আমি সেইবিলাক বস্তু আয়োজন কৰিম ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা সাবস্ক্ৰাইব এটা কৰি লবা ঠিক আছে আজিলৈ মানে অহা ক্লাছত লগ পাই আছো জয় হিন্দ